আসসালামু আলাইকুম। কি খবৰ বন্ধুসকল? আশা কৰিছোঁ সকলোৰে খবৰ ভালে হ'ব কিজান। বন্ধুসকল, আজি ৰাতিপুৱা ভিডিঅ' মানে মই বিহানে উঠি আমাৰ মা উঠা নাছিল। মা নুঠাৰ কাৰণে মই বিহানে উঠি মানে নাস্তা আনিব গৈছিলোঁ। আমাৰ ইয়াতে মানে দোকান এখন আছে, তাতে মালপোৱা বনায়, পকা পিঠা বনায়, সেনেকৈ কিবা কিবি নাস্তা বনায়। ৰাতিপুৱা উঠি মানে খাব মন গৈছে, একেবাৰে চাহ খাব মন গৈছে। মা উঠা নাই যে সেনেকৈ নাস্তা আনিব গৈছোঁ। নাস্তা আনি কিনে মাক ডাকাই দিছোঁ, মা উঠব এবাৰ চাহ বনাব, চাহ খাম মানে। আজি মানে ৰাতিপুৱা একদম মৰ্ণিঙতে উঠিলোঁ একেবাৰে। বন্ধুসকল, বৰ্তমানটো ইলেকশ্যনৰ বতৰ। আপোনালোকৰ ফালে কেনেকুৱা ইলেকশ্যন? আমাৰ ফালেতো আছে ইলেকশ্যন অলপ ভালে। ঘৰৰ ওচৰৰে মানুহ এজন দাঁড়াইছে, তাৰপিছত আৰু আছে মুঠতে দাঁড়াইছে আৰু দুজন। বন্ধুসকল, কালি ভিডিঅ'টোত কৈ আছিল, চবে মেছেজ কৰি আছিল যে ভিডিঅ'টো ভাল লাগিছে আৰু এটা বনাব দাদা আপোনাৰ। বন্ধুসকল, এইটো যে মোৰ পিছফালে আছে না, এইটো হৈছে আমাৰ দাদাৰ ঘৰ হয়। মোৰ ডাঙৰ দাদা, মোৰ ভাইৰ। আৰু বন্ধুসকল, আমাৰ এইটো হৈছে গৰু। আমাৰ গৰু আছে, আমাৰ গৰু আছে এইলা দেখিছা। এটা আমাৰ গোহালি আৰু ভিতৰত আছে গৰু। ভিতৰত আৰু দুটা মেন আছে, তিনিটা মেন আছে, সৰু সৰু বাচ্চা আছে মানে। আমি মানে সৰুগিলাক বাছুৰ কওঁ। এইফালে এটা ছাগল আছে না, এই একটা গরু। আর দোস্ত এখানে আমার এখান ঠেলা আছে, বুঝছে না। আর দোস্ত এটা হচ্ছে আমার ঘরটা, পিছফালৰ পৰা দেখে দিলে এইটা আমার ঘর একদম, মানে আগফালৰ পৰা দেখে দিলে অলপ বেলেগ হয়। আপোনালোকক দেখাই দি আছোঁ, আমাৰ ৰাস্তাটাও দেখাওঁ আপোনালোকক। এইটা হচ্ছে আমার রাস্তা। মানুষ আছে দোষ। এটা হচ্ছে আমার ঘরটা, এটা আমার ঘর। মানুহ আছিল বন্ধু, লাজ লাগে বাহিৰত।